কৃষ্ণ হৰি কৃষ্ণ। যোৱাকালি তথা আজিও লিহুগাঁওবাসী ৰাইজে দুটা দিন অশেষ কষ্ট ত্যাগ কৰি ভক্তমান বৈষ্ণৱ অতিথিসকলক সেৱা শুশ্ৰূষাৰে দুটা দিন যি ভকত সেৱাৰ আমি সুযোগ পালোঁ, তাৰ বাবে আমি গাঁওবাসী যিসকল ভক্তমান ৰাইজে দান বৰঙণি তথা বিভিন্ন ধৰণৰ সামগ্ৰীৰে অন্নৰ পৰা বস্ত্ৰলৈকে যিসকল ভক্তমান ৰাইজে আমাক দান বৰঙণিৰে আমাক অনুদান হিচাপে দি আমাক কৰিলে, আমি এই সুযোগতে আমি উদযাপন সমিতি তথা গাঁওবাসীৰ হৈ সকলোৰে শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। আৰু আজিৰ এই দ্বিতীয় নিশাৰ মূল কাৰ্যসূচী নৃসিংহ যাত্ৰা 7 ভাগ শুভ উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনোৱা আমাৰ মাজত উপস্থিত থকা বিশ্বনাথৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱক আমি এখনি ভকতি বস্ত্ৰৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ সন্মানীয় সভাপতি ধৰ্মানন্দ হাজৰিকা পাঁচজনা অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই এখনি চেলেঙৰে তেখেতক আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ সম্পাদক পুলক হাজৰিকাক অনুৰোধ জনাইছোঁ। আমি আজিৰ উদ্বোধক মহোদয় আজিৰ এই নাট ভাগৰ শুভ উদ্বোধন কৰিবৰ বাবে তথা তেখেতৰ মন্তব্য তথা ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গুৰুগৃহত উপবিষ্ট বাপ সমস্ত এই নাট ভাগীৰ আয়োজক সমিতিৰ সভাপতি প্ৰমুখে সন্মানীয় সদস্যসকল, গুৰুগৃহত উপবিষ্ট আই মাতৃ যুৱক যুৱতীসকল, মই আৰম্ভণি অনুষ্ঠানত উপস্থিত আছিলোঁ। আপোনালোকে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভু জনাৰ্দন দেৱগোস্বামীক আমন্ত্ৰণ কৰি আনি সুন্দৰভাৱে অনুষ্ঠান কৰাৰ বাবেও ধন্যবাদ জনালোঁ। গুৰুজনাই আজিৰ পৰা প্ৰায় 540 বছৰৰ আগতে আমাৰ অসমত যি সময়ত ধৰ্মৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই সময়তে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি যি সত্যৰ সন্ধান পাইছিল, সেই সত্য হৈছে বৈষ্ণৱ মাৰ্গৰ জৰিয়তে অসমৰ মানুহক ধৰ্মৰ প্ৰতি আকৃষ্ট হ'বলৈ চেষ্টা কৰিছিল।